প্ৰথমতে জানি লওক গাড়ীৰ নাম ট্ৰেন্সফাৰ কৰিবলৈ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব তাৰ পিছত মই অনলাইন প্ৰচেছখিনি আপোনালোকক দেখুৱাম। অনলাইন গাড়ীৰ নাম ট্ৰেন্সফাৰ কৰিবলৈ মেইনলি এইকেইটা ডকুমেণ্টছ লাগিব। এক নম্বৰত থাকিব আপোনাৰ চেলাৰৰ আধাৰ কাৰ্ড, যিয়ে গাড়ী বেচিব তাৰ আধাৰ কাৰ্ড লাগিব। তাৰপিছত যিয়ে গাড়ী কিনিব তাৰ আধাৰ কাৰ্ড লাগিব, লগতে আৰচিখন লাগিব আৰু লগতে ইঞ্চুৰেঞ্চ আৰু পলিউশ্যন, ঠিক আছে, যাতে ফেইল নাথাকে। এইকেইটা ডকুমেণ্টছ হ'লে আপুনি অনলাইন গাড়ীৰ নাম ট্ৰেন্সফাৰ কৰিব পাৰিব। তো এতিয়া অনলাইন প্ৰচেছখিনি কেনেদৰে কৰিব মই আপোনালোকক দেখুৱাইছোঁ। এইখিনি গোটেইখিনি ডকুমেণ্টছ আপোনালোকে 500 KBৰ ভিতৰত ৰেডি কৰিব, ঠিক আছে, PDF ফাইল হ'ব লাগিব। এতিয়া অনলাইন প্ৰচেছখিনি কৰিবলৈ গুগলত আপুনি পৰিবহণ সেৱা লিখি চাৰ্চ কৰিব। তাৰপিছত প্ৰথম লিংকটোতে ক্লিক কৰিব। তাৰপিছত ইয়াতে চাব অনলাইন ছাৰ্ভিচেছ, ভেহিকেল ৰিলেটেড ছাৰ্ভিচেছ, এইটো অপশ্যনত ক্লিক কৰিব। ষ্টেট চিলেকশ্যন কৰিব। ইয়াৰ পৰা ইয়াতে ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লিখা আছে, ইয়াতে ক্লিক কৰিব। গাড়ীৰ যিটো নাম্বাৰ হয় ইয়াতে টাইপ কৰি দিব। তাৰপিছত ইয়াতে আই একচেপ্ট, ইয়াতে টিক মাৰ্ক দিয়াৰ পিছত প্ৰচিড বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে আকৌ প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে অনলাইন ছাৰ্ভিচেছ বহুতকেইটা অপশ্যন আছে। ইয়াতে ছেকেণ্ড যিটো অপশ্যন আছে এপ্লাই ফৰ ট্ৰেন্সফাৰ অফ অনাৰশ্বিপ চেলাৰ, যিটো লিখা আছে ব্ৰেকেটত, এই অপশ্যনত ক্লিক কৰিব। তাৰপিছত এনেকুৱা ধৰণৰ আহিব, ইয়াতে টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে প্ৰচিডত, তাৰপিছত এনেকুৱা ধৰণৰ আহিব, ইয়াতে টিক মাৰ্ক দিয়াৰ পিছত প্ৰচিডত ক্লিক কৰিব। তাৰপিছত ইয়াতে গাড়ীৰ যিটো নাম্বাৰ হয় অট'মেটিক আহিব। গাড়ীৰ যিটো চেচিছ নাম্বাৰ হয় লাষ্টৰ 5টা নম্বৰ ইয়াতে সংখ্যাৰে লিখা থাকিব। সেই 5টা নম্বৰ ইয়াতে ফিল আপ কৰি ভেৰিফাই ডিটেইলছত ক্লিক কৰিব। তাৰপিছত ইয়াতে এনেকুৱা ধৰণৰ অপশ্যন আহিব। ইয়াতে যিটো ছেকেণ্ড অপশ্যন আছে ইউজিং আধাৰ, এই অপশ্যনত ক্লিক কৰিব। তাৰপিছত এনেকুৱা ধৰণৰ অপশ্যন আহিব। ইয়াতে আধাৰ OTP অপশ্যন চিলেকশ্যন কৰিব। তাৰপিছত আধাৰ নাম্বাৰ অপশ্যন চিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে চেলাৰৰ আধাৰ কাৰ্ড, যিয়ে গাড়ীখন বিক্ৰী কৰি আছে তাৰ ইয়াতে আধাৰ কাৰ্ড নাম্বাৰ ফিল আপ কৰিব। তাৰপিছত ইয়াতে এটা এনেদৰে টিক মাৰ্ক দিব, ঠিক আছে। তাৰপিছত ইয়াতে গেট OTP অপশ্যনত ক্লিক কৰিব। গেট OTP অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে যিয়ে গাড়ী বিক্ৰী কৰিব তাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰত OTP যাব। ইয়াতে OTP ফিল আপ কৰি ভেলিডেট OTPত ক্লিক কৰিব। ভেলিডেটত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ অপশ্যন আহিব। ইয়াতে ট্ৰেন্সফাৰ অফ অনাৰশ্বিপ যিটো অপশ্যন আছে এই অপশ্যনত এনেদৰে টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে গাড়ীৰ যিখিনি ডিটেইলছ আছে অট'মেটিক ওলাই আহিব। যিখিনি বাকী আছে সেইখিনি আপোনাক ফিল আপ কৰিব লাগিব, ঠিক আছে। মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে কিছুমান ডিটেইলছ অট'মেটিক ফিল আপ হৈ আহিব, যিখিনি বাকী থাকিব সেইখিনি আপোনাক ফিল আপ কৰিব লাগিব। ইয়াতে বায়াৰ মানে যিজনে গাড়ী কিনিব তাৰ ডিটেইলছ ইয়াতে ফিল আপ কৰিব লাগিব, ঠিক আছে। প্ৰথমতে নিউ বায়াৰ নেম, যিজনে গাড়ী কিনিব তাৰ নামটো ইয়াতে ফিল আপ কৰিব লাগিব। আধাৰ কাৰ্ড চাই ফিল আপ কৰিব, ছেম টু ছেম হ'ব লাগিব। তাৰপিছত ইয়াতে ফাদাৰ্ছ নেম কি আছে, তাৰপিছত ইয়াতে কেটাগৰী চিলেকশ্যন কৰিব, কাষ্ট, জেনেৰেল, SC ST OBC কি হয়। তাৰপিছত চেল ডেট, গাড়ীটো কিমান তাৰিখত বিক্ৰী কৰিছে সেই হিচাপত ইয়াতে এটা ডেট যিকোনো লিখি দিলে হ'ল, কোনো কথা নাই। তাৰপিছত যিয়ে গাড়ী কিনিব তাৰ ইয়াতে মোবাইল নাম্বাৰটো ইয়াতে ফিল আপ কৰিব। আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো ইয়াতে দিব। ডিটেইলছখিনি ফিল আপ কৰাৰ পিছত ইয়াতে তলৰ পিনে স্ক্ৰল কৰাৰ পিছত ইয়াতে এটা টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে ছেভ বুলি লিখা আছে, ছেভত ক্লিক কৰিব। ছেভত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এটা এপ্লিকেশ্যন নাম্বাৰ জেনেৰেট হ'ব। এপ্লিকেশ্যন নাম্বাৰটো আপুনি স্ক্ৰীনশ্বট ল'ব, নাইবা এইটো কপি কৰিব, ঠিক আছে। নেক্সট ষ্টেপত এইটো এপ্লিকেশ্যন নাম্বাৰ আপোনাৰ লাগিব, ঠিক আছে। তাৰপিছত ইয়াতে অকেত ক্লিক কৰিব। অকে বুলি লিখা আছে, ইয়াতে অকেত ক্লিক কৰিব। এপ্লিকেশ্যন নাম্বাৰটো নোট কৰিব, ঠিক আছে। এপ্লিকেশ্যন নাম্বাৰটো নোট কৰাৰ পিছত পৰিবহণ সেৱাৰ ৱেবছাইটলৈ বেক হৈ আহিব। বেক হৈ অহাৰ পিছত ইয়াতে আকৌ অনলাইন ছাৰ্ভিচত ক্লিক কৰিব। ভেহিকেল ৰিলেটেড ছাৰ্ভিচত ক্লিক কৰিব। ষ্টেট চিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে আগৰ দৰে ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইটো চিলেকশ্যন কৰিব। ইয়াতে গাড়ী নাম্বাৰ ইয়াতে টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে আকৌ প্ৰচিডত ক্লিক কৰিব। তাৰপিছত ইয়াতে আকৌ প্ৰচিডত ক্লিক কৰিব। ছেম প্ৰচেছ, একবাৰ বায়াৰ চেলাৰ, তাৰপিছত একবাৰ বায়াৰ, ঠিক আছে। এইখিনি মনত ৰাখিব। আগতে আপুনি চিলেকশ্যন কৰিছিল, ক্লিক কৰিছিল এপ্লাই ফৰ ট্ৰেন্সফাৰ অনাৰশ্বিপ চেলাৰ, ঠিক আছে, প্ৰথমতে। এবাৰ ছেকেণ্ড ষ্টেপত আপোনাক ছেকেণ্ড যিটো অপশ্যন আছে ট্ৰেন্সফাৰ অফ অনাৰশ্বিপ বায়াৰ বুলি লিখা আছে, এইটো অপশ্যনত ক্লিক কৰিব। এই দুটা কথা মনত ৰাখিলে হ'ল। তাৰপিছত ইয়াতে টিক মাৰ্ক দিব, তাৰপিছত প্ৰচিডত ক্লিক কৰিব। তাৰপিছত ইয়াতে অলপ আগতে যিটো এপ্লিকেশ্যন নাম্বাৰ পাইছে সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে টাইপ কৰি দিব, নাইবা পেষ্ট কৰি দিব যদি কপি কৰিছে। তাৰপিছত ইয়াতে ভেৰিফাই ডিটেইলছত ক্লিক কৰিব।
তাৰপিছত ঠিক আগৰ দৰে আধাৰ OTP অপশ্যন চিলেকশ্যন কৰিব, আধাৰ নাম্বাৰ চিলেকশ্যন কৰিব, তাৰপিছত ইয়াতে বায়াৰ যিজনে গাড়ী কিনিব তাৰ আধাৰ নাম্বাৰটো ইয়াতে ফিল আপ কৰিব, তাৰপিছত ইয়াতে এটা টিক মাৰ্ক দিব। তাৰপিছত ইয়াতে গেট OTP অপশ্যন লিখা আছে, গেট OTPত ক্লিক কৰিব। আগতে OTP গৈছিল যিজনে গাড়ী বিক্ৰী কৰিব তাৰ মোবাইল নাম্বাৰত, এইবাৰ যাব যিয়ে গাড়ী কিনিব, বায়াৰ যিজন হয় তাৰ মোবাইল নাম্বাৰত OTP যাব আধাৰ কাৰ্ডৰ লগত যিটো লিংক আছে মোবাইল নাম্বাৰ, ঠিক আছে। ইয়াতে অনলি OTP ফিল আপ কৰি ভেলিডেট OTPত ক্লিক কৰিব। ভেলিডেট OTPত ক্লিক কৰি দিয়াৰ লগে লগে গোটেইখিনি ডিটেইলছ আহি যাব। ইয়াতে এটা অপশ্যন চাব এড নমিনি ডিটেইলছ, যদি আপুনি নমিনি দিব বিচাৰে দিব পাৰে, নিদিলে কোনো কথা নাই, ঠিক আছে। যদি নমিনি দিয়ে ইয়েছ অপশ্যন চিলেকশ্যন কৰি ইয়াতে নমিনিৰ নাম লিখি দিব, আৰু যদি নমিনি নিদিয়ে ইয়াতে ন অপশ্যনে চিলেকশ্যন ৰাখিব, ঠিক আছে। তাৰপিছত ইয়াতে আহিল এড্ৰেছ ডিটেইলছ, পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ যদি ছেম হয় ইয়াতে ছেম এজ কাৰেণ্ট এড্ৰেছ, ইয়াতে ক্লিক কৰিলে গোটেইখিনি ডিটেইলছ আহি যাব। মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে চাওক ছেম এজ কাৰেণ্ট এড্ৰেছ, ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অট'মেটিক ডিটেইলছখিনি আহি পাইছে। ইয়াতে যিখিনি বাকী আছে, ধৰক ইয়াতে পুলিচ ষ্টেচন আছে, ইয়াতে আপুনি লিখি দিব পাৰে, নিলিখিলেও কোনো কথা নাই। যিখিনি ইয়াতে ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি আপোনাক ফিল আপ কৰিব লাগিব। ইয়াতে পান কাৰ্ড নাম্বাৰ, ইমেইল ID এইবিলাক অপশ্যনেল হয়, দিলে দিব পাৰে, নিদিলে কোনো কথা নাই। এড্ৰেছ ফিল আপ কৰাৰ পিছত ইয়াতে ডাইৰেক্ট আপুনি তলৰ পিনে স্ক্ৰল কৰি আহিব, যে আপোনাক একো কৰিব নালাগে, ইয়াতে জাষ্ট ইয়াতে 225 টকা পে'মেণ্ট কৰিব লাগিব, ঠিক আছে। এইটো ষ্টেট ৱাইজ বেলেগ বেলেগ হয়। ইয়াতে পে'মেণ্ট কৰিবলৈ পে' নাও বুলি লিখা আছে, পে' নাওত ক্লিক কৰিব। পে' নাওত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ অপশ্যন আহিব, ইয়াতে টিক মাৰ্ক দিব, তাৰপিছত কনফাৰ্ম ডিটেইলছত ক্লিক কৰিব। কিবা যদি ভুল ভাল থাকে ইয়াতে এডিট ডিটেইলছত ক্লিক কৰি আপুনি পে'মেণ্ট কৰাৰ আগলৈকে ঠিক কৰিব পাৰিব, ঠিক আছে। মোৰ যিহেতু ঠিক ঠাক আছে, মই ইয়াতে কনফাৰ্ম ডিটেইলছত ক্লিক কৰিছোঁ। তাৰপিছত ইয়াতে পে'মেণ্ট কৰাৰ অপশ্যন আহি যাব। ইয়াতে যিটো গ্ৰেছ অপশ্যন আছে, পে'মেণ্ট গেটৱে, এই অপশ্যনটো চিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে টিক মাৰ্ক দিব, তাৰপিছত ইয়াতে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে বহুতকেইটা অপশ্যন পাব, ইণ্টাৰনেট বেংকিং, পে'মেণ্ট এক্ৰছ বেংক কাউণ্টাৰ। ইয়াতে আপুনি যদি UPI থ্ৰু দি বা নেট বেংকিঙৰ থ্ৰু দি পে'মেণ্ট কৰিব বিচাৰিছে, ইজি প্ৰচেছটো হৈছে আপোনাৰ যিটো থাৰ্ড অপশ্যন আছে পে'মেণ্ট গেটৱে, এই অপশ্যনটো আপুনি চিলেকশ্যন কৰিব, ঠিক আছে, থাৰ্ড অপশ্যন। তাৰপিছত ইয়াতে কানাড়া বেংক চিলেকশ্যন কৰিব, এগ্ৰিত টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে প্ৰচিড ফৰ পে'মেণ্ট, তাৰপিছত অকেত ক্লিক কৰিব। তাৰপিছত ইয়াতে টিক মাৰ্ক দিব, তাৰপিছত ইয়াতে কনফাৰ্ম পে'ত ক্লিক কৰিব, তাৰপিছত লিভত ক্লিক কৰিব। ইয়াতে চাওক বহুতকেইটা অপশ্যন আহি গৈছে। কাৰ্ড, আপুনি ডেবিট কাৰ্ড অৰ্থাৎ ATM-ৰ সহায়ত পে'মেণ্ট কৰিব পাৰিব, UPI থ্ৰু দি, তাৰপিছত QR কোড, তাৰপিছত নেট বেংকিং আছে, ঠিক আছে। যিকোনো এটা প্ৰচেছত আপুনি পে'মেণ্ট কৰি ল'ব। মই UPI থ্ৰু দি পে'মেণ্ট কৰিছোঁ, পে' থ্ৰু UPI ছেকেণ্ড অপশ্যন। UPI থ্ৰু দি পে'মেণ্ট কৰিলে ইয়াতে UPI ID-টো ফিল আপ কৰিব লাগিব, ফোনপে' বা গুগল পে' আপুনি যিটো দিয়ে, তাৰপিছত ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাইড ক্লিক কৰাৰ পিছত নাম আহিব, তাৰপিছত প্ৰচিড ফৰ পে'ত ইয়াতে ক্লিক কৰিব। এতিয়া আপুনি যিটো এপৰ UPI ID দিব তাতে এটা নটিফিকেশ্যন যাব, তাতে নটিফিকেশ্যন একচেপ্ট কৰি আপুনি UPI পিন টাইপ কৰি পে'মেণ্ট কৰি দিব, ঠিক আছে। মই পে'মেণ্ট কৰি দিছোঁ। পে'মেণ্ট ছাকচেছ হোৱাৰ লগে লগে এনেকুৱা ধৰণৰ অপশ্যন আহিব। ইয়াতে দুটা এপ্লিকেশ্যন ফৰ্ম আপোনাক ডাউনলোড কৰিব লাগিব। এটা হৈছে আপোনাৰ ফৰ্ম নাম্বাৰ 20 আৰু ফৰ্ম নাম্বাৰ 30। কিন্তু আপোনাৰ যদি কিস্তি ক্লিয়াৰ নাথাকে তেনেক্ষেত্ৰত ইয়াতে ফৰ্ম 35 যিটো NOC বুলি কোৱা হয় সেই ফৰ্মটো আহিব, ঠিক আছে। মোৰ যিহেতু যিখন গাড়ীৰ মই এপ্লাই কৰি আছোঁ ইয়াতে কোনো ধৰণৰ কিস্তি নাছিল, কিস্তি ক্লিয়াৰ আছে, গতিকে ফৰ্ম 35 অহা নাই, ঠিক আছে। আপোনাৰ যদি বাইকৰ মানে কিস্তি ফেইল থাকে তেনেক্ষেত্ৰত ইয়াতে ফৰ্ম 35টো আহিব, ঠিক আছে। ইয়াতে ফৰ্ম 29 আৰু ফৰ্ম 30 এই দুটা আপোনাক প্ৰিণ্ট কৰিব লাগিব। মই প্ৰিণ্ট কৰি দেখুৱাইছোঁ, প্ৰিণ্ট কৰি ক'ত ছিগনেচাৰ কৰিব লাগিব মই দেখুৱাইছোঁ। তাৰপিছত ইয়াতে প্ৰিণ্ট যিটো ৰিচিপ্ট আছে এইটো আপুনি ডাউনলোড কৰি ৰাখিব পাৰে। ইয়াতে এপ্লিকেশ্যন নাম্বাৰটো লিখা থাকিব, আগলৈ ট্ৰেক কৰোঁতে আপোনাৰ লাগিব, ঠিক আছে। এইখন হৈছে ফৰ্ম 29, মই প্ৰিণ্ট কৰিছোঁ। প্ৰিণ্ট কৰাৰ পিছত ইয়াতে চাব ছিগনেচাৰ/ডিজিটেল ছিগনেচাৰ, ই ছিগনেচাৰ অনাৰ অফ মটৰ ভেহিকেল, অৰ্থাৎ যিয়ে গাড়ী বিক্ৰী কৰিব, চেলাৰ যিজন হয় তাৰ ইয়াতে ছিগনেচাৰ কৰিব লাগিব, ঠিক আছে। বাকী 29 যিটো ফৰ্ম নাম্বাৰ 20 আছে, বাকী ইয়াতে একো কৰিব নালাগে, ঠিক আছে। মানে ইয়াতে চেলাৰৰ অকল ছিগনেচাৰ কৰি দিলে হ'ব। ফৰ্ম 29 ৰেডি। এতিয়া আপোনাক PDF বনাব লাগিব 500 KB ভিতৰত। তাৰপিছত ফৰ্ম নাম্বাৰ 30 মই দেখুৱাইছোঁ ক'ত ছিগনেচাৰ কৰিব লাগিব। এইটো হৈছে ফৰ্ম নাম্বাৰ 30। ফৰ্ম নাম্বাৰ 30 ইয়াতে ছিগনেচাৰ কৰিব লাগিব। ইয়াতে অনাৰৰ ছিগনেচাৰ, যাৰ গাড়ী আছিল তাৰ ছিগনেচাৰ কৰিব লাগিব, আৰু যিয়ে গাড়ী কিনিব তাৰো ছিগনেচাৰ কৰিব লাগিব, মই দেখুৱাইছোঁ। ইয়াতে চাওক ছিগনেচাৰ অৰ থাম্ব ইম্প্ৰেশ্যন অফ দ্য ট্ৰেন্সফাৰী, অৰ্থাৎ যিয়ে গাড়ী কিনিব তাৰ ছিগনেচাৰ কৰিব লাগিব। এই দুটা ছিগনেচাৰ কৰিলে ফৰ্ম 30 আপোনাৰ ৰেডি, ঠিক আছে। অৰ্থাৎ ফৰ্ম নাম্বাৰ 29ত অকল চেলাৰৰ ছিগনেচাৰ কৰিব লাগিব, আৰু ফৰ্ম নাম্বাৰ 30ত যিয়ে গাড়ী কিনিব আৰু যিয়ে গাড়ী বিক্ৰী কৰিব দুজনৰে ছিগনেচাৰ কৰিব লাগিব।
ইয়াৰ বাহিৰেও ইয়াতে আৰু সিগনেচাৰ কৰিব লাগে ইয়াতে তলত নিদিলেও কোনো কথা নাই মই তথাপি আপোনালোকক দেখুৱাই দিছো ইয়াতে চাব স্পেচিমেন সিগনেচাৰ অফ ৰেজিষ্টাৰ্ড ওনাৰ মানে যাৰ গাড়ী আছিল সেলাৰৰ ইয়াতে সিগনেচাৰ কৰি দিব পাৰে নিদিলেও কোনো কথা নাই কিন্তু ইয়াতে পাইলে আপুনি সিগনেচাৰ কৰি দিব মই কৰা নাই তথাপি মই এনেকুৱা বহুত কেইটা আৰসি ট্ৰান্সফাৰ কৰিছো হৈ গৈছে কিন্তু আপুনি পাইলে ইয়াতে সিগনেচাৰ কৰি দিব ঠিক আছে 1 নম্বৰ আৰু 2 নম্বৰত মানে যাৰ গাড়ী আছিল সেলাৰৰ ইয়াতে এটা সিগনেচাৰ কৰিব ইয়াতে এটা সিগনেচাৰ কৰিব সেম টু সেম হ'ব লাগিব সিগনেচাৰ তো এইখিনি হলে ফৰ্ম নম্বৰ 29 আৰু ফৰ্ম নম্বৰ 30 ৰেডি হৈ যাব এতিয়া কেনেদৰে আপলোড কৰিব ডকুমেন্টছ মই দেখুৱাইছো গোটেইখিনি ৰেডি কৰাৰ পিছত ইয়াতে চাব আপলোড ডকুমেন্টছ বুলি লিখা আছে ইয়াতে ক্লিক কৰিব আৰু কেতিয়াবা কি হয় টাইম এক্সপায়াৰ হৈ যায় প্ৰিন্ট কৰি আপোনাৰ সিগনেচাৰ কৰোতে তেতিয়া আপুনি কি কৰিব মই দেখুৱাইছো বেগ হৈ আহিব পৰিবহন সেৱা লিখি সাৰ্চ কৰিব প্ৰথম লিংকত ক্লিক কৰিব ইয়াতে অনলাইন সাৰ্ভিসেছ তাৰ পিছত ভেহিকল ৰিলেটেড সাৰ্ভিসেছ ষ্টেট সিলেকশন কৰিব তাৰ পিছত ইয়াতে গাড়ীৰ নাম্বাৰ ইয়াতে ফিল আপ কৰি টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে প্ৰসিডত ক্লিক কৰিব তাৰ পিছত ইয়াতে হি ষ্টেটাস অপচনত ক্লিক কৰিব তাৰ পিছত এড অৰ পেন্ডিং মডিফাই ডকুমেন্টছ ইয়াতে মাউস লৈ যাব তাৰ পিছত ইয়াতে আপলোড পেন্ডিং ডকুমেন্টছ বুলি লিখা আছে ইয়াতে ক্লিক কৰিব তাৰ পিছত ইয়াতে গাড়ীৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ তাৰ পিছত চেসিস নাম্বাৰ লাষ্টৰ 5টা নম্বৰ চেসিস তাৰ পিছত ইয়াতে এপ্লিকেশন নাম্বাৰ ফিল আপ কৰি ইয়াতে ভেৰিফাইড ক্লিক কৰিব তাৰ পিছত ইয়াতে জেনাৰেট ওটিপি বুলি লিখা আছে জেনাৰেট ওটিপিত ক্লিক কৰিব অনাৰৰ যি মোবাইল নাম্বাৰ আছে তাতে ওটিপি যাব তাৰ পিছত ইয়াতে ওটিপি ফিল আপ কৰি সাবমিট বুলি লিখা আছে সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে অনাৰৰ ডিটেইলছ খিনি আহিব ইয়াতে আপলোড ডকুমেন্টছ বুলি লিখা আছে আপলোড ডকুমেন্টছত ক্লিক কৰিব তাৰ পিছত ইয়াতে টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে ওকেত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে ডকুমেন্টছ আপলোড কৰাৰ অপচন আহিব ডকুমেন্ট আপোনাক 500 কেবিৰ ভিতৰত পিডিএফ ফাইল ৰেডি কৰিব ঠিক আছে প্ৰথমতে ইয়াতে 1 নম্বৰ চাব এড্ৰেছ প্ৰুফ টু কারেন্ট এড্ৰেছ ইজ ডিফারেন্ট ফ্ৰম আধাৰ ইয়াতে কি আপলোড কৰিব যিজন বায়াৰ আছে মানে যিয়ে গাড়ী কিনিব তাৰ ইয়াতে এড্ৰেছ প্ৰুফ আপুনি আধাৰ কাৰ্ড আপলোড কৰিব ঠিক আছে আধাৰ কাৰ্ড নাথাকিলে ভোটাৰ আইডি আপলোড কৰিব পাৰে কিন্তু মই আপোনালোকক সাজেষ্ট কৰিম আপোনালোকে আধাৰ কাৰ্ড আপলোড কৰিব ইয়াতে চুজ ফাইল বুলি লিখা আছে চুজ ফাইলত ক্লিক কৰিব ডকুমেন্টছটো সিলেকশন কৰাৰ পিছত ইয়াতে চাব আপলোড বুলি লিখা আছে ইয়াতে আপুনি আপলোডত ক্লিক কৰিব তাৰ পিছত ইয়াতে চাব এটা টিক মাৰ্ক দিব লাগিব তাৰ পিছত ইয়াতে এন্টাৰ টিক মাৰ্ক দিয়াৰ পিছত ওকেত ক্লিক কৰিব ঠিক আছে ইয়াতে চাব ফাইল ইজ আপলোডেড সাকসেসফুল এনেদৰে গোটেইখিনি ডকুমেন্টছ আপোনাক আপলোড কৰিব লাগিব আপলোড কৰিব পাৰিব কিন্তু কত কি ডকুমেন্টছ আপলোড কৰিব লাগিব মই আপোনালোকক দেখুৱাই দিছো এনে সেম প্ৰসেছত আপোনাক গোটেইখিনি ডকুমেন্টছ আপলোড কৰিব লাগিব ইয়াতে চাব ডকুমেন্টছ আপলোড হৈ গৈছে ইয়াতে ক্লিক কৰি আপুনি ডকুমেন্টছ চাব পাৰিব যে কি ডকুমেন্টছ আপলোড হৈছে প্ৰথমতে ইয়াতে কি আপলোড কৰিব মনত আছে নে বায়াৰ যিজন গাড়ী কিনি আছে তাৰ আধাৰ কাৰ্ড আপলোড কৰিব সেকেন্ডতে এড্ৰেছ প্ৰুফ অফ পাৰচেছৰ অৰ্থাৎ ইয়াতো সেম আধাৰ কাৰ্ডে আপোনাক আপলোড কৰিব লাগিব যিয়ে গাড়ী কিনিব তাৰ পিছত ফৰ্ম নম্বৰ 29 কেনেদৰে ৰেডি কৰিব লাগে মই দেখুৱাইছো ইয়াতে ফৰ্ম নম্বৰ 29 আপলোড কৰিব লাগিব তাৰ পিছত ফৰ্ম 30 ইয়াতে আপলোড কৰিব লাগিব তাৰ পিছত ইন্স্যুৰেন্স সাৰ্টিফিকেট ইন্স্যুৰেন্স যাতে ফেইল নাথাকে মই আগতে কৈছো তাৰ পিছত 6 নম্বৰত আহিল আইডেন্টিটি প্ৰুফ এইবাৰ আইডেন্টিটি প্ৰুফ কাৰ আপলোড কৰিব যাৰ গাড়ী আছিল মানে যিজন সেলাৰ হয় তাৰ আইডেন্টিটি প্ৰুফ আপলোড কৰিব লাগিব আপুনি ইয়াতে আধাৰ কাৰ্ড আপলোড কৰি দিব ঠিক আছে আধাৰ কাৰ্ড নাথাকিলে আপুনি পান কাৰ্ড দিব পাৰে কিন্তু মই আপোনালোকক সাজেষ্ট কৰিম আপোনালোকে আধাৰ কাৰ্ড আপলোড কৰিব ঠিক আছে 6 নম্বৰ লৈকে গল তাৰ পিছত ইয়াতে 7 নম্বৰত অৰিজিনাল ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যিখন আৰসি হয় ইয়াতে আৰসি টো আপলোড কৰিব লাগিব লাষ্টত পিইউসি সাৰ্টিফিকেট অৰ্থাৎ যেটো পলিউশন সাৰ্টিফিকেট আছে পলিউশন সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব এই কেইটা ডকুমেন্টছে আপোনাক মেইনলি আপলোড কৰিব লাগিব মই গডেখিনি আপলোড কৰি লৈছো তাৰ পিছত মই আপোনালোকক দেখুৱাইছো এই গডেখিনি ডকুমেন্টছ আপলোড কৰাৰ পিছত ইয়াতে চাব প্ৰসিড ফাৰ্দাৰ বুলি লিখা আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে অনাৰৰ ডিটেইলছ খিনি আহি যাব ইয়াতে চাব সাবমিট ডকুমেন্টছ বুলি লিখা আছে সাবমিট ডকুমেন্টছত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব পাৰে ডকুমেন্টছ আপডেটেড kindly do the final submit of the application from the menu option ইয়াতে স্ট্যাটাসত যাব কৈছে স্ট্যাটাসত যোৱাৰ পিছত ৰিপ্ৰিন্ট ৰিসিভ তাৰ পিছত আপোনাক প্ৰিন্ট ৰিসিভ মই দেখুৱাই দিছো পিছত ইয়াতে আপুনি বেক হৈ আহিব বেক হৈ অহাৰ পিছত ইয়াতে স্ট্যাটাসত ক্লিক কৰিব তাৰ পিছত ইয়াতে চাব ৰিপ্ৰিন্ট ৰিসিভ /form বুলি লিখা আছে ইয়াতে ক্লিক কৰিব তাৰ পিছত ইয়াতে ৰিপ্ৰিন্ট ৰিসিভ ইয়াতে ক্লিক কৰিব এই তিনটা অপচন মনত ৰাখিব ৰিপ্ৰিন্ট ৰিসিভত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ আহিব ইয়াতে এপ্লিকেশন নাম্বাৰ এইটো অপচন সিলেকশন কৰিব তাৰ পিছত ইয়াতে এপ্লিকেশন অপচনটো সিলেকশন কৰিব
তাৰপিছত ইয়াতে সিলেক্ট এপ্লিকেশন ইয়াতে অনলাইন সার্ভিসেস সিলেকশন কৰিব তাৰপিছত ইয়াতে যি এপ্লিকেশন নাম্বাৰ আছিল ইয়াতে ফিল আপ কৰিব তাৰপিছত ইয়াতে ক্যাপচা ফিল আপ কৰি শৰ্ট ডিটেইলছত ক্লিক কৰিব শৰ্ট ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এপ্লিকেশন নাম্বাৰ তাৰপিছত ৰেজিষ্ট্ৰেচন নাম্বাৰ গডেখিনি আহি যাব ইয়াতে প্ৰিন্ট ৰিসিপ্ট বুলি এটা অপচন লিখা আছে ইয়াতে ক্লিক কৰিব তাৰপিছত ইয়াতে ফাইনাল সাবমিট এটা অপচন আছে ইয়াতে ক্লিক কৰিব অলপ দীঘলীয়া প্ৰসেস দুই এবাৰ কৰিলে আপুনি বুজি পাব লাষ্ট ইয়াতে ফাইনাল সাবমিটত ক্লিক কৰি দিলে হৈ যাব ফাইনাল সাবমিটত ইয়াতে ক্লিক কৰি দিব ফাইনাল সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব পাৰে application is submitted successfully no need to visit RTO application is under process at RTO where you have applied নাম ট্ৰান্সফাৰ কৰাৰ যিখিনি A to Z প্ৰসেস আছিল মই আপোনালোকক দেখুৱালো অলপ কমপ্লিকেটেড হয় প্ৰসেসটো কিন্তু দুই এবাৰ কৰিলে আপুনি বুজি পাব ঠিক আছে অলপ দীঘলীয়া হয় প্ৰসেসটো এতিয়া এপ্লিকেশন ষ্টেটাস কেনেদৰে চেক কৰিব আপোনাৰ RC খন ট্ৰান্সফাৰ হৈছে নে নাই মই আপোনালোকক দেখুৱাইছো ষ্টেটাস চেক কৰিবলৈ আপুনি পৰিবহন সেৱা লিখি সাৰ্চ কৰিব প্ৰথম লিংকত ক্লিক কৰিব বাৰে বাৰে সেম স্টেপ হয় যেহেতু তাৰপিছত ইয়াতে অনলাইন সাৰ্ভিসেস ভেহিকল ৰিলেটেড সাৰ্ভিসেস ষ্টেট সিলেকশন কৰিব তাৰপিছত ভেহিকল ৰেজিষ্ট্ৰেচন নাম্বাৰ এইটো অপচন সিলেকশন কৰিব গাড়ী নাম্বাৰ ইয়াতে ফিল আপ কৰিব টিক মাৰ্ক দিব প্ৰসিডত ক্লিক কৰিব তাৰপিছত আকৌ প্ৰসিডত ক্লিক কৰিব তাৰপিছত ইয়াতে চাব ষ্টেটাস বুলি লিখা আছে ইয়াতে ক্লিক কৰিব নো ইওর এপ্লিকেশন ষ্টেটাস ইয়াতে ক্লিক কৰিব যেটো এপ্লিকেশন নাম্বাৰ আছে ইয়াতে ফিল আপ কৰিব ক্যাপচা ফিল আপ কৰি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপুনি 3 নম্বৰ অপচনটো চাব ট্ৰান্সফাৰ অফ অনাৰশিপ ইয়াতে কমপ্লিটেড বুলি লিখা আছে এপ্ৰুভড বুলি লিখা আছে কিমান তাৰিখত এপ্ৰুভ হৈছে কোনে এপ্ৰুভ কৰিছে ইয়াতে গডেখিনি লিখা আছে এপ্ৰুভ হৈছে মানে কি আপোনাৰ গাড়ীৰ নামটো ট্ৰান্সফাৰ হৈ গৈছে ইয়াতে আপুনি যদি আপোনাৰ যদি এপ্ৰুভ নহয় ইয়াতে এপ্ৰুভ লিখা নাথাকিব ঠিক আছে ইয়াতে আন্ডাৰ প্ৰসেস বা পেন্ডিং বুলি লিখা থাকিব থাৰ্ড অপচনত ইয়াতে আপুনি ট্ৰেক হিষ্টৰীত ক্লিক কৰি আপুনি চাব পাৰিব ট্ৰেক হিষ্টৰীত চাব পাৰে ষ্টেটাসটো চাব পাৰে একশনত চাব ইয়াতে আপোনাক এপ্ৰুভ লিখা থাকিব লাগিব আৰু ষ্টেটাসত কমপ্লিটেড লিখা থাকিব লাগিব ঠিক আছে দুয়োটাতে তাৰপিছত ইয়াতে চাব কাৰেন্ট ষ্টেটাস কমপ্লিটেড এপ্ৰুভ কিমান তাৰিখত এপ্ৰুভ হৈছে কোনে এপ্ৰুভ কৰিছে ইয়াতে লিখা আছে ঠিক আছে এতিয়া আপুনি যদি আপুনি গাড়ীৰ নাম্বাৰ দি সাৰ্চ কৰে আপুনি নিউ অনাৰৰ নামত গাড়ীখন চাব পাৰিব তো এনেদৰে আপুনি অনলাইন প্ৰসেসত গাড়ীৰ নাম ট্ৰান্সফাৰ কৰিব পাৰিব ইয়াতে যদি আৰু কিবা জানিব লগিয়া থাকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে ধন্যবাদ